মাজুলীৰ প্ৰথম পকা ঘৰ। এই ঘৰটো ৰাষ্ট্ৰসংঘৰ আণ্ডাৰত আছে। ৰাষ্ট্ৰসংঘই চিল কৰি থৈছে, আমি বনাম, ঘৰটো আমাৰ আণ্ডাৰত। সেইকাৰণে বম্বে ইঞ্জিনিয়াৰে জোখমাখ কৰি ৰিপৰ্টটো দি থৈছে। আৰু তেওঁলোকে কোনোবা এদিন হয়তো এইটো পুৰণা মাজুলী 200 প্ৰায় 60 বছৰ এই ঘৰটো এইটো বনাব। এই চাকি গছ 371 বছৰ জ্বলি আছে। খৰি গছ আৰু মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড আছে। ৰজা দিনৰ সোণ ৰূপৰ মুদ্ৰা পেজেই এটা ৰখীয়া থাকে বগা ফেটি খাটে তাত কোন সময়ত ক'ত ৰয় সেইটো আমি পাত্তা নাপাওঁ। মই কেতিয়াবা পাওঁ লগ গৰম দিনত, যাৰ খালি কম পাওঁ। আগবাঢ়ি আহক। লক্ষীনাৰায়ণ দক্ষিণা এটা দিব লাগিব। অঁ, ইয়াত 6টা আছিলে, 4টা মিউজিয়ামলৈ গ'ল, 5.5 ফুট। এইটো হ'ল 6 ফুট হাতী দাঁত, ৰূপৰ লোটা, ৰূপৰ কাঁহী, ৰূপৰ। এইটো গৌমুখী শংখ, শিলৰ বাতি, চুৰপা চুৰপি। আহোম ৰজাৰ দিনত 400 বছৰ ৰূপৰ মীনা কৰা শৰাই, ৰূপৰ মীনা কৰা শৰাই 400 বছৰ আমাৰ হাতত। ৰূপৰ বঁটা, ৰূপৰ কোষা 500 বছৰ কাঠৰ ৰাঙলী শৰাই, তেতিয়াৰে ৰং। 500 বছৰ কাঠৰ ৰাঙলী শৰাই, তেতিয়াৰে ৰং। ইয়াত 800খন কাঁহী আছে। ৰাষ্ট্ৰসংঘই নাম্বাৰিং কৰি চিল কৰি থৈছে, কাৰণ মিউজিয়ামটো 2 মাহে হৈছে। পৰ্যায়ক্ৰমে তালৈ যাব বস্তুবোৰ। এইবোৰ আগৰ ভাত খোৱা ষ্টেণ্ড, পীৰাত বহি বেৰা কাঢ়ি ভাত খাইছিলে, বহি খাইছিলে। এইবোৰ চব ইউনেস্কো ৰাষ্ট্ৰসংঘৰ আণ্ডাৰত নাম্বাৰিং হৈ আছে। এইবোৰ চব এইবোৰ ধুব, তেওঁলোকে ধুই পখালি মিউজিয়ামত থ'ব পৰ্যায়ক্ৰমে। এইটো মিছাইল। এইটো ক'ৰ মিছাইল আহিলে? ৰজাই দিয়া। এইবোৰ শৰাই কিছুমান গ'ল। এইবোৰ আমাৰ হাতত 400 বছৰ ইউনেস্কো নাম্বাৰিং শৰাই। ভিতৰতো আছে শৰাই। আৰু ডাঙৰ বাকচটোত 800খন কাঁহী আছে। 800 ডাঙৰ ডাঙৰ। আহোম ৰজাৰ দিনৰ বানবাতি, এইবোৰ চব ৰাষ্ট্ৰসংঘৰ আণ্ডাৰত ইউনেস্কো নাম্বাৰিং হৈ আছে। আহোম ৰজাৰ দিনৰ ঘড়ী নম্বৰ, বাতি ঘড়ী, পানী ঘড়ী, জল ঘড়ী। ইয়াত সময় চাব পাৰে, হয়তো গোলাঘাটত আছে। বাতি পৰিয়া উপাধি। ৰজাক দিনে নিশাই ঘণ্টা মাৰি শুনাই, বাতিটোত পানী দি দিয়ে, দিলে ফুটাটোৱেদি টোপ টোপ টোপ, 1 টোপালত 1 ছেকেণ্ড, কিমান 100 টোপাল হ'লে কাৰেক্ট টাইম ৰজাক দিনে নিশাই ঘণ্টা মাৰি শুনাই। এইটো পানী ঘড়ী। 400 বছৰ মুগাৰ ধুতি, তেতিয়া মেচিন নাই, হাতে বোৱা। আমাৰ 8খন আছিলে, তালৈ 3খন নিলে, বাকী 1খন ইয়াত আছে। এখনৰ মূল্য মই অসমৰ এক্সপাৰ্ট শিপিনী সুধিছিলোঁ 40,000 এখন ধুতিৰ মূল্য। এইবোৰ আহোম ৰজাৰ দিনৰ আমাৰ হাতত 400 বছৰ বানবাতি দাঙি চাব পাৰে। আগৰ জলপান খাইছিলে, চাহ খাইছিলে। বানবাতি আহোম ৰজাৰ দিনৰ 400 বছৰ। 400 বছৰ পুৰণি বানবাতি, যথেষ্ট গধুৰ। তালৈ গ'ল, ইয়াতকৈ ডাঙৰ। ৰূপৰ লোটা, ৰাষ্ট্ৰসংঘ ইউনেস্কো নাম্বাৰিং, তালৈ 2টা গ'ল। এইটো ভোগ জৰা, ৰজাই নিচা জাতীয় বস্তুটো খাইছিলে। তালৈ যিটো গ'ল, ইয়াতকৈ বেছি ভাল। সাফৰটো সোণৰ, নাকটো সোণৰ আছিলে।
ৰজাই তামোল খোৱা বৰ্তা 400 বছৰ আমাৰ হাতত আছে সোণৰ 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 সোণ সোণৰ গোটেই মুকলিতে 400 বছৰ মুকলিতে থৈছে 400 বছৰ সোণৰ সকলে ভাত খাইছিলে ভাত বান কাঁহী হাইচ ইয়াতকৈ আৰু বান কাঁহী উন্নত নাই তালৈ দুখন গৈছে ওইটো চাব পাৰে বহুত গধুৰ এইটো কলহ গাগৰিটো তালৈ গ'ল এইটো কঁকালত লৈ অসমীয়া তিৰোতাই নদী বিল পুখুৰী পৰা পানী আনে ইয়াৰ দুটা মূৰত আনে ঘৰ পৰিচালনা কৰে পানীৰে এতিয়া ঘৰে ঘৰে পানী এইটো আহোম ৰজাৰ দিনতে জানি ৰজাৰ দিনৰ তামৰ তলা ইয়াৰ ভিতৰত সোণ ৰূপৰ মুদ্ৰা আছে আৰু কিছুমান প্ৰবাল মণি আছে এই ফুটাটোৱেদি চাব পাৰে সেইফালে ঘূৰি গৈ এইটো শতাধিকাৰ হাতত তিৰি আহোম ৰজাৰ দিনৰ সম্পত্তি আছে এইটো 26 শতাধিকাৰ ইয়াত গামখাৰু আছে 40 যোৰ ওপৰত আৰু এই চাকি গছত তেল দিয়া এইবোৰ আমি ইয়াত মনোবাঞ্ছা সিদ্ধি হয় কোনোবাই দিয়ে তেল ঢালো এইটো ইয়াত থৈ পুৰি পেলাম এইটো আগৰ কৃষ্ণ এইবোৰ বাকচ কৃষ্ণ এইবোৰ তেল এইবোৰ বাকচ এইবিলাকত কাপোৰ গামোচা আছে পূজাৰ সামগ্ৰী মই দিওঁ এইবোৰ পানীয়ে পাব সেইকাৰণে ওপৰত থৈছে ন পানী হয় ইয়াত ন পানী হয় নি ইয়াত পানী মই ক'ব পৰা দুবাৰ হৈছে ন ডাঙৰ পানী কিন্তু বিজেপি চৰকাৰ পৰা ৰাস্তাবিলাক মজবুত হৈছে অলপ হেৰি হৈছে এইবোৰ আৰু হয়তো ভেটিটোৰ তলত পেজাৰীটো আছে এইবোৰ চাকি গছ তাৰ লগত আলাম 371 বছৰ জ্বলি আছে এইবোৰ কাঁহী বাতি আহোম ৰজাৰ দিনৰ এইবোৰ আহোম ৰজাৰ দিনৰ এইবোৰ আগৰ কাঁহী বাতি এইবোৰ কাঁহী এইবোৰ মানে পূজা পাতলত হেৰি দিবৰ কাৰণে মাহ প্ৰসাদ সজোৱাবৰ কাৰণে বিয়াৰ কাঁহী মোৰ হাতত 20খন জমা আছে বাকীটো তাত তালৈ গ'ল এইবোৰ আগৰ দিনৰ বস্তু হ'ব